তেওঁলোকে 3:30মান বজাত মানে কিবা এটা খাবলৈ আহিছিলে। তাৰপিছতে আমাক অলপ পিছত গম পালে যে তেওঁলোকৰ মানে বাইক এটা চুৰি হ'ল। তাৰপিছত আমাক লগে লগে তেওঁলোকে ইনফৰ্ম দিলে। দিয়াৰ পিছত আমি লগে লগে আহিলোঁ। আহি এনকুৱাৰী কৰি দেখিলোঁ যে তেওঁলোকৰ একদম ৰেছপনচিবল নাই, CC কেমেৰা নাই। তেওঁলোকক আমি এটা দিছোঁ, FIR দিব দিছোঁ আৰু থানাত, যাতে আমি নেক্সট তদন্ত মানে কৰিব পাৰোঁ। আৰু পাৰ্কিংটো ৰাখিলে, এইটো পাৰ্কিংটো অকল ৰাখিলে নহয়, যে তেওঁলোকৰ ফুল এটা ৰেছপনচিবল লাগে। ইয়াতে এজন মানুহ এটা ৰাখিব লাগে, খাৰা কৰি পেলাই কাৰ বাইক আহিছে, কাৰ চব এণ্ট্ৰি ৰাখিব লাগে। কিন্তু তেওঁলোকৰ ইয়াতে আমি একো পোৱা নাই। সেইটো কাৰণে ইহঁতক আমি কৈছোঁ যে ইয়াতে এটা ফুল ৰেছপনচিবল এটা মানুহ ৰাখিবৰ কাৰণে আৰু ইয়াতে এটা CCTV কেমেৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে এইটো কৈছোঁ। গতিকে আপোনাৰ বাইকখন আমাৰ ইয়াৰ পৰাই নহয় হৈছে নে তেখেতসকলে কিবা মিটিংহে কৰিছে, এইটো তেখেতসকলে জানে। আৰু আমাৰ আজি দোকান 4-5 বছৰ হৈ গ'ল, আমাৰ ইয়াতে কোনো চুৰ কাণ্ড আজিলৈকে হোৱা নাই। আমাৰ ইয়াত বুলি নহয়, আমাৰ বৰমা অঞ্চলত বহুত কেইখন ধাবা আছে, প্ৰত্যেকৰে সন্মুখত গাড়ীবিলাক ৰাখে। গতিকে কোনো এখন ধাবাত আজিলৈকে আমি শুনা নাই। গতিকে আমাৰ ইয়াৰ পৰা এতিয়া বাইকখন চুৰিয়ে হৈছে নে তেওঁলোকে কিবা মিটিঙে কৰিছে, তেখেতসকলেহে কথাটো জানিব।